নমস্কাৰ, সকলোকে ডেষ্টিনেৰীলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ বিষয়ে হ'ব তুলা ৰাশিৰ বিষয়ে। তথা 2026 বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব। তাৰ আগতে আপোনালোক সকলোকে ডেষ্টিনেৰীৰ তৰফৰ পৰা নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক দিনবিলাক আপোনালোকৰ সফল আৰু সুন্দৰ জীৱন সুস্বাস্থ্যৰ কামনা কৰিলোঁ। বন্ধুসকল, 12টা ৰাশিৰ ভিতৰত তুলা ৰাশি এক গুৰুত্বপূৰ্ণ ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰদেৱ। শুক্ৰদেৱ হ'ল ধন টকা পইচাৰ লগত জড়িত। গতিকে আপোনাৰ জীৱনত ধন টকা পইচা সদস্য হ'ব লাগে, তাৰে প্ৰাৰ্থনা কৰিছোঁ 2026 বৰ্ষত। বন্ধুসকল, 2025 বৰ্ষত যেনেকৈ গ'ল। এতিয়া আপুনি বহুত বেছি মূল্যায়ন কৰি লাভ নাই, কিন্তু 2026 বৰ্ষ আপুনি কেনেধৰণে পৰিকল্পনা কৰিছে সেয়াও মূল কথা। এষ্ট্ৰলজি অৰ্থাৎ জ্যোতিষৰ অনুসৰি 2026 বৰ্ষনো কেনে যাব সেই গোটেই কথাখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপোনাৰ বন্ধুবৰ্গত যদি কোনোবা তুলা ৰাশিৰ ব্যক্তি হয়, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। আৰু সমান্তৰালকৈ আপুনি আমাৰ ফেচবুক পেজত যদি এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে, তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইউটিউবত যদি চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ যিবোৰ ভিডিঅ' আহিব, সেই ভিডিঅ'বোৰ আপুনি সহজে চাব পাৰিব। বন্ধুসকল, 2025 বৰ্ষ আপুনি যি পালে, যি হেৰুৱালে, সেয়া আপুনি বাদ কৰি 2026 বৰ্ষলৈ নতুন পৰিকল্পনা কৰিব লাগিব। কাৰণ 2026 বৰ্ষত আৰম্ভণিতে আপোনাক যদি কওঁ, বৃহস্পতি আপোনাৰ ভাগ্যস্থানত আছে। ডেফিনেটলি বৃহস্পতি যেতিয়া ভাগ্যস্থানত থাকে, যিকোনো ব্যক্তিয়ে ভাগ্যৰ দুৱাৰ খোলাত সহায় কৰে। গতিকে সেইফালৰ পৰা আপোনালোক লাকি, কাৰণ বৃহস্পতি আছে আপোনাৰ ভাগ্যত। বৃহস্পতিদেৱে ভাগ্যত থাকি আপোনাক বিভিন্ন দিশত উন্নত কৰাব, কৰ্মৰ ফল প্ৰাপ্তিত সহায় কৰিব, আৰু সমান্তৰালকৈ আপোনাৰ দূৰ দূৰণিলৈ যাত্ৰা কৰাব। ঠিক তেনেকে পিতৃৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য সৌভাগ্য কৰি ৰাখিব, আৰু সমান্তৰালকৈ ধৰ্মীয় স্থান দৰ্শন, ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাক আগ্ৰহ বঢ়াব। ঠিক তেনেকে তৃতীয় স্থানত বৃহস্পতি যেতিয়া দৰ্শন লাভ কৰে, ডেফিনেটলি আপোনাৰ নিজৰ যি কোৱালিটি আছে, এবিলিটি আছে, সেই এবিলিটি আপুনি প্ৰয়োগ কৰিব পৰাকে ক্ষমতা পাব। যিসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনা দিশটোত খুব বেছি কষ্ট কৰি আছে, সফল হ'ব পৰা নাই, 2026 বৰ্ষৰ প্ৰথম ছমাহলৈ তেওঁলোকৰ ক্ষেত্ৰত বৃহস্পতি গুৰুৰ সহায় লাভ কৰিব। অৱশ্যে তাৰ পৰৱৰ্তী সময়ত কিছু কষ্ট হ'ব পাৰে, কাৰণ ৰাহুদেৱ বছৰ প্ৰায়খিনি সময় আপোনাৰ পঞ্চম হাউচত বহিব। যিসকলৰ বিশেষকৈ হাইস্কুলৰ ষ্টুডেণ্ট বা হাইস্কুল লেভেলৰ তলৰ ষ্টুডেণ্ট, তেওঁলোকৰ ক্ষেত্ৰত এইখিনি বহুত বেছি কষ্ট হ'ব পাৰে। আনহাতে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধাবিলাকো থাকিব। যদিও গুৰুৰ কৃপা লাভ কৰিছে, তথাপি ক'ৰবাত নহয় ক'ৰবাত কিছু ইছ্যু থাকিব। অৱশ্যে এইখিনি সমস্যা 26 বৰ্ষৰ যেতিয়া জুন মাহ পাব, এই সমস্যাখিনি লাহে লাহে দূৰ হ'ব। সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হৈ পৰিব, বহু বাধা দূৰ হ'ব। আৰু ইয়াতকৈ ভাল সময় হ'ব অক্টোবৰ 31 তাৰিখৰ পিছত। তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ আৰু বাঢ়িব। আনহাতে ধাৰ ঋণ টকা পইচা এইবিলাকৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হৈ চলিব লাগিব। স্বাস্থ্য ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। এই যে সজাগ হ'ব ক'লো, তাৰ মূল কাৰণটো হ'ল শনিদেৱ। শনিদেৱ আপোনাৰ গোটেই বছৰটো আপোনাৰ 6 নম্বৰ হাউচত বহি থাকিব। আৰু এষ্ট্ৰলজিকেলি 6 নম্বৰ হাউচটো সাধাৰণতে ধাৰ ঋণ, ঠিক তেনেকে আপোনাৰ শত্ৰু, এই কথাখিনি খুব বেছি প্ৰকট কৰে। চাকৰি ক্ষেত্ৰতো কয় যদিও আপোনাৰ ক্ষেত্ৰত এই সমস্যাবিলাক, বিশেষকৈ মানুহৰ নেগেটিভ এনাৰ্জিয়ে খুব বেছি সহজকে আপোনাক আগুৰি আহিব পাৰে। কাৰণ চাবচোন, আপুনি পজিটিভ কামটো হওঁতে দেৰি লাগে, কিন্তু নেগেটিভ কামটো হ'বলৈ মাত্ৰ কেই ছেকেণ্ডমানহে বাকী। তো সেয়েহে পজিটিভতকৈ নেগেটিভ চৰ্চাবোৰ বেছি হ'ব পাৰে। স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব। তলপেটৰ বিষ, ঠিক তেনেকে এপেণ্ডিক্স, ঠিক তেনেকে পাথৰ, গল ব্লাডাৰ, এইবিলাকৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব। আৰু শনি তৃতীয় দৃষ্টি পুনৰবাৰ আপোনাৰ ৰাশিৰ অষ্টমত পৰিছে।
আৰু অষ্টম হাউচটো হ'ল পুনৰবাৰ হেল্থৰ কথা কয়, খৰচৰ কথা কয়, ৰহস্যময় কথা কয়। গতিকে এই কথাখিনি অলপ সাৱধান হ'ব লাগিব। যেতিয়া বৃহস্পতি গুৰুদেৱ পঞ্চম যি ৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিব বক্ৰী হয় 13 ডিচেম্বৰত হ'ব আৰু 31 অক্টোবৰত সিংহ ৰাশিলৈ যাত্ৰা কৰিব। অৱশ্যে 31 অক্টোবৰ পিছত আপোনাৰ সন্তান প্ৰাপ্তি যিসকলৰ ক্ষেত্ৰত বাধা আছে সেইখিনি ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। আৰু যিসকলৰ বিবাহৰ বাধা আছে সেই বিবাহৰ বাধাবিলাকো দূৰ হ'ব। বিবাহিত জীৱন খুব বেছি ভাল হ'ব। গতিকে এইখিনি সময়ত তেওঁলোকৰ ক্ষেত্ৰত অলপ অপেক্ষা কৰিব লাগিব। বাকী অন্যান্য কামবিলাক গুৰুদেৱৰ কৃপাত ভাল হ'ব। আৰু এই যে জুন মাহৰ পৰা 31 অক্টোবৰলৈকে ক'লো, এই সময়খিনিত কিন্তু আপোনাৰ বৃহস্পতি কৰ্মস্থানত উন্নত হৈ উচ্চ হৈ বহিব। আৰু যি ব্যক্তিৰ কৰ্মস্থানত গুৰু উচ্চ হ'ব, ডেফিনেটলি সেই ব্যক্তিৰ ক্ষেত্ৰত কৰ্মস্থানৰ মান সন্মান বাঢ়িব, কৰ্মস্থান প্ৰাপ্তিৰ যোগ থাকিব, কৰ্মস্থানৰ পদোন্নতিৰ যোগ থাকিব আৰু কৰ্ম প্ৰাপ্তিৰে জীৱনটোত যথেষ্ট নিজক আগুৱাব পৰাকৈ সক্ষম হ'ব। গুৰুৰ স্থান পৰিৱৰ্তনে তেওঁলোকৰ ছেকেণ্ড হাউচতো, যিটো টকা পইচাৰ হাউচ কোৱা হয়, জুন মাহৰ পিছৰ পৰা সেই হাউচতো প্ৰভাৱ পেলাব। যাৰ কাৰণে পৰিয়ালৰ বাক বিতণ্ডা যি চলি আছে সেয়া দূৰ হ'ব, কথাবিলাক গহীন হ'ব আৰু সমান্তৰালকে টকা পইচাৰ দিশটো উন্নত হ'ব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে যথেষ্ট সপ্ৰতিভ হ'ব। ধন্যবাদ। যিসকলে তুলা ৰাশিৰ ব্যক্তি হয় তেওঁলোকে তেওঁলোকে বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব, যাতে তুলা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ শুভবাৰ্তা আৰু দুই এটা শুভবাৰ্তাও থাকিব। পুনৰবাৰ আপোনালোকক লগ পাম অন্য